কাৰ্বি আংলং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে এটা এটিএম, বালিৰ এটিএম, পাথৰৰ এটিএম, হিলৰ এটিএম, পইচা এটিএম তেওঁ আমাৰ কাৰ্বি আংলঙৰ ভিতৰতে হওক বা ডিমাচাৰ ভিতৰত ডিমাচা মানুহে হওক বা কোকৰাঝাৰৰ ভিতৰত আমাৰ বড়ো মানুহে হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ট্ৰাইবেল মানুহক সন্মান নকৰে। যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱ প্ৰাক্তন কংগ্ৰেছ চৰকাৰ দিনত আমি ৰাইজক আমি সন্মান দিছিলোঁ। দৈতাৰৰ ভিতৰত মডেল কলেজ, মডেল হস্পিটেল, ডিফুৰ ভিতৰত মডেল হস্পিটেল, মেডিকেল কলেজ। আজিৰ তাৰিখত তেওঁলোকে মাত্ৰ এটিএম যোগেদি এটিএম দৰে ব্যৱহাৰ কৰিছে। ইয়াৰ পৰা মাটিৰ এটিএম, বালিম এটিএম, পাথৰ এটিএম, কয়লা এটিএম, অবৈধ পইচা এটিএম। তো যি আজি দেখিছোঁ যে আমি যে তেওঁলোকৰ বাবে বিজেপিৰ বাবে কিছু মানুহৰ বাবে ৰাজনীতি হ'ল এটা পেচা, ৰাজনীতি হ'ল এটা ব্যৱসায়। দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম চলি আছে আৰু কাৰ্বি আংলঙৰ ভিতৰত তুলিহাম ৰংধাং প্ৰাইভেট লিমিটেড ফাৰ্ম চলি আছে। আমি গৰু খেতিৰ সম্পৰ্কত পইচাৰ কেলেংকাৰী বিভিন্ন ধৰণৰ আমি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি দাঙি ধৰিছোঁ। আমি বিচাৰোঁ যে গৰু খেতিৰ ক্ষেত্ৰত কেলেংকাৰী যে হৈছে তাৰ ওপৰত CBI এটা তদন্ত হওক।